Hello. So আজি এগ্ৰি হৰ্টিফেয়াৰ ইন্টাৰনেশ্যনেল আসাম ইন্টাৰনেশ্যনেল এগ্ৰি হৰ্টিফেয়াৰত আহিছো ডিউটি কৰিছে অলপ সো ইয়াতে কিছুমান বস্তু দেখাম আৰু গুৱাহাটীত দেই 16 তাৰিখৰ পৰা এইটো ডিউটি চাগে খতম হৈ যাব 16 ডিচেম্বৰ পৰা 18 ডিচেম্বৰলৈ সো কি বস্তু কিবা কিনিম আৰু মিলেট চিলেটৰ কিছুমান বস্তু ওলাইছে চাগে সো তেনেকুৱা বস্তু কিছুমান কিনি পেলাই ঘৰত খাই চাম বনাই পেলাই তো বলক অলপমান গ্লিমছেছ দেখাম এতিয়া আৰু কিবা কিবি চলো বন্ধুসকল তো অনাৰেবল CM ছাৰো আহিছিলে ভিজিট কৰিলে গোটেইখিনি ষ্টল যি আছে ভালে লাগিলে তেখেতক লগ পাই তাৰপিছত এইখিনি চাওক এইখিনি হ'ল আপোনাৰ মিলেট ভুজিয়া তো এটা মিলেট ভুজিয়া আৰু মই কিনিছিলোঁ আপোনাৰ মিলেটৰ ভুজিয়া নাই কিনা বাৰু মিলেট ফ্ৰাইড স্নেক মিক্স কিনিছোঁ এইটো অলপ জ্বলা তাৰপিছত মিলেট পপকৰ্ণ যোনটো কণী ধান সেইখিনিও আছে আচাৰ আছে বিভিন্ন বস্তু আৰু এইটো হ'ল মিলেট নুডলছ ফিংগাৰ মিলেট নুডলছ যোনটো মই কিনিছোঁ আৰু বাকি আপোনাৰ বিভিন্ন চাহ আছে মাশৰুমৰ ওয়াইন আছে আপোনাৰ মিলেট খিচৰি মাশৰুম ওয়াইন এইটো সব আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি প্ৰডাক্ট হয় তাৰে কেভিকেজ বা ৰিচাৰ্চ চেণ্টাৰ্ছবিলাকে বনাইছে এণ্টি ডায়েবেটিক টি আপোনাৰ বিভিন্ন ধৰণৰ এনেকৈ বস্তু ওলাইছে আৰু আমাৰ ইউনিভাৰ্চিটিৰে পৰা ওলাইছে চেলিং হৈছে চাহ লাল চাহ মছলা চাই গ্ৰীণ টিত আপোনাৰ এনেকৈ ৰ'জ টি বিভিন্ন ধৰণৰ বস্তু তেনেকৈ ওলাইছে তো ময়ো ল'লোঁ কিছুমান বস্তু তেনেকৈ আৰু এইখিনি হ'ল কমলা একচুৱেলি কমলা নহয় এইটো নেমু হয় এই গোটেইসোপা নেমু এটাহে কমলা আছে ময়ো মানে আজিলৈকে কনফিউজ কমলা কোনটো নেমু কোনটো এইকেইটা ৰবাব টেঙাও আছে এইকেইটা বিভিন্ন মুৰ্গী যোনকেইটা আমাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছে ধৰক এইটো বেলেগ কাৰাকনাথ কলা BB300 ইউনিভাৰ্চিটিৰ পৰা আৰু এইকেইটা হ'ল টাৰ্কি ক্ৰিছমাছত যে খায় ফৰেনত এইকেইটা টাৰ্কি আৰু বিভিন্ন নাৰ্চাৰিজ আহিছিলে বহুতখিনি হেৰি আমাৰ অসমীয়া সাজপাৰৰ আৰু কাপোৰ বেচা দোকান ষ্টল সো ইণ্টাৰনেশ্যনেল এগ্ৰি হৰ্টিফেয়াৰ তাতে বেলেগ বেলেগ বস্তু আহিছিলে বিভিন্ন ধৰণৰ তো গোটেইখিনি চালোঁ যিমানখিনি কভাৰ কৰিব কৰিছোঁ লগতে তাতে ইণ্টাৰনেশ্যনেল এটা ষ্টেণ্ড নহয় ইণ্টাৰনেশ্যনেল এটা হেৰিও আছিলে প্লেটফৰ্মো নহয় আৰু এটা এৰিয়া এটা আছিলে য'ত ইণ্টাৰনেশ্যনেল বাহিৰা কোম্পানীজবিলাক আহিছে চেলিং বাৰু ইণ্ডিয়ান হেৰি কাউণ্টাৰ পাৰ্টছখিনিয়ে কৰিছে বা আমাৰ অসমৰ মানুহখিনিয়ে বহাই থৈ দিছে আৰু ফৰেনাৰ এটাও নেদেখিলোঁ তাৰপিছত এইখিনি ৰাতিৰ এৰিয়া ৰাতি হোৱাৰ লগে লগে আৰু আমি অলপ ফ্ৰেছ হ'ব ওলাই গ'লোঁ আৰু ডিউটি কৰি হাই হেল্ল' হেমন্ত পখৰাল উৎপল কুমাৰ দাস আমাৰ পইচা মানুহ উৎপল দাস আমি এতিয়া হৰ্টিফেয়াৰত আমি এতিয়া খাবলৈ যাওঁ গাহৰি ব্যঞ্জন আমাৰ মুৰ্গী গাহৰি আৰু কি পায় ন সকলোৱে খুৱাব এইটো খাইছোঁ বঢ়িয়া ৰাজবিদা মাংসটো খাই দিওঁ কেনেকুৱা হয় ক'ব টেষ্টটো মাংসটো অকণমান সিজাটো কমিছে বঢ়িয়া উৎপল খুব ভাল মিচিং কিটচেন অহা নাই মই মাজুলী কিটচেন আগতে আছে নাই এইটো ঢকুৱা না কিটচেন চৰি এইটো দেখাই দিওঁ টেষ্ট কৰি চাওঁ চলতা হে ঘপককৈ ওলাই গ'লোঁ ভালেই হৈছে খাবলৈ দেখালোঁ আৰু কি খাইছোঁ ভিডিঅ'টো আপলোড দিম তাৰপিছত তাতে ডগ শ্ব' কৰিলে আপোনাৰ আৰ্মি পাৰ্চনেলছ আছিলে আৰ্মি আৰু তাৰপিছত নেশ্যনেল ডিজাষ্টাৰ্ছ ৰেছপন্স যোনটো আছে NDRF সেই টিমটো আছিলে তো ট্ৰেইন ডগবিলাকক মানে শ্ব' কৰাইছে আৰু বাকী নৰ্মেল হেৰি মানুহখিনিকো ডগছবিলাককো হেৰি কৰিছে আৰু কম্পিটিশ্যনৰ কাৰণে তো এইখিনি এটা ঝালক এটা দেখাই দিওঁ আৰু ছিগনেল দি আছে এইফালে যায় মানে কেনেকৈ ড্ৰাগছ ধৰে কিবা ধৰে ছিগনেল কোনফালে যাব লাগে সেই বস্তুখিনি আৰু তো এইখিনি চাই মেলি আমি আকৌ অলপমান ফুৰিবলৈ মানে কি তাতে আছোঁ ন তো অলপমান আকৌ খাবলৈ ওলাই গ'লোঁ তো এইটো হ'ল নেক্সট ডে আকৌ দেই সেইকাৰণে দিন হৈ আছে ৰাতিপুৱা দিন হৈ গ'ল চ' এয়া বলক খাই আহোঁ 2 নম্বৰ দিন এইফালে আছোঁ অংকুৰা আমি কি খাম এতিয়া আমি এতিয়া গাহৰি খাম দে মোৰ গাহৰি বিৰাট পচন্দ হয় তো গাহৰি খাম আমি এতিয়া দুপৰীয়া গোটেই ষ্টিক 100 ন কেঁকুৰা হওক পলু হওক
আজি অৰ্ণৱে খুৱাইছে আৰু দেই অৰ্ণৱ কি খাইছ এইটো আজি ভালনে বেয়া সঁচাই ক ৰাইজ এতিয়া মই দেখাইছোঁ মই কি ল'লোঁ এইটো হ'ল এটা চাহ পিচ গ্ৰীণ টি নাম দিছোঁ কোম্পানী অসমৰে হয় কোম্পানীটো তো তাতে মাৰ্কেটিং কৰিছে পিচ গ্ৰীণ টি পাপাৰ কাৰণে লৈছোঁ লাল চাহ খাই থাকে গ্ৰীণ টি খাওক 15 টকা আৰু এটা লৈছোঁ ৰ'জ গ্ৰীণ টি এইটো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি প্ৰডাক্ট হয় তো এইটো এটা লৈছোঁ এইটো 150 টকা লৈছে এইটো 290 টকা সেইটো কি 19 টকা অলপ দাম বেছি আৰু এটা মছলা চাই লৈছিলোঁ চ' সেইটো ৰেকৰ্ড কৰিলোঁ নাইবা দেখাই আছোঁ বাৰু এতিয়া ৰেড লাইট অন হৈছে মই গাড়ী চলাওঁ দেই